এই জলকীয়াখিনি আচাৰ কৰিলে খাই বিৰাট ভাল লাগে। ইয়াৰ পিছত এইটো ফালিলৈ ধুনীয়াকৈ ধুই পেলাই কাপোৰ এখনে মোহাৰি দিলোঁ। এতিয়া জলকীয়াখিনি মই ধুনীয়া ফালি দিম মাজতে ফালি পেলাই তাৰ মাজৰ যিখিনি গুটি সেইখিনি মই এতিয়া উলিয়াই দিম। তাৰ ভিতৰত মছলা ভৰাই দিম। এয়া চাওক, এয়া চাওক জলকীয়াখিনি মই মাজতে এনেকৈ ফালি দিছোঁ। উল্টাই হৈছে এয়া ফালি দিছোঁ। ফালি পেলাই মাজৰ পৰা গুটিখিনি গুচাই ল'ব লাগিব। অকণমান শুকাই গৈছে মাজতে এটামান। আচলতে চুৰিখন ভাল হ'ব লাগে, এখন চুৰিখন ফালিবই নোৱাৰা হৈ গৈছে। এয়া সেই জলকীয়াখিনি গুচাই দিছোঁ। এই জলকীয়াটো বেছি জ্বলা নহয়, এনেকৈ অকণমান কষ্ট হয়। জলকীয়াটোৰ কাৰণে শুকাই গৈছে কাৰণে মোৰ অকণ কষ্ট হৈছে। মানে এয়া চাওক ধুনীয়াকৈ সেইখিনি দিয়াই দিলোঁ। এয়া এনেকৈ গোটেই জলকীয়াকেইটা মই মাজতে কাটি ল'ম। কটাৰীখন ভাল হ'লে ভাল হয়, কটাৰীখন ভাল নহয় চুৰিখন। এয়া ইমান জ্বলা নথকাও নহয় কিন্তু দেই, অলপ জ্বলা আছে বাৰু। মোৰ হাতটো অলপ পুৰিছে যেন লাগিছে। ধুনীয়াকৈ গোটেইখিনি উলিয়াই দিছোঁ। এয়া চাওক গোটেইখিনি উলিয়াই ল'লোঁ। প্ৰত্যেকটো জলকীয়া মই তেনেকৈ কাটি লৈছোঁ। এয়া চাওকচোন, এইখিনি ধুনীয়াকৈ মই এতিয়া মাজৰ পৰা হেৰিখিনি গুচাই ল'লোঁ, গোটেইখিনি গুচাই ল'লোঁ। আৰু ইয়াত মই এতিয়া মছলা ভৰাই দিম। এতিয়া মই ডাঙৰ চামুচেৰে এচামুচ জিৰা গুটি লৈছোঁ, আৰু এচামুচ চফ গুটি লৈছোঁ, এচামুচ ধনিয়া গুটি লৈছোঁ, আৰু আধা চামুচ ক'লা সৰিয়হ লৈছোঁ, আৰু আধা চামুচ হালধীয়া সৰিয়হটো লৈছোঁ, আৰু আধা চামুচ মিঠি গুটি লৈছোঁ, আৰু আধা চামুচ ক'লা জিৰা লৈছোঁ, আৰু এচামুচ আজৱাইন লৈছোঁ। আৰু সেইখিনি মই এতিয়া ধুনীয়াকৈ এখন টাৱাত ভাজি ল'ম, আৰু ভাজি পেলাই মিক্সিত মই গুড়ি কৰি ল'ম। যিখিনি মছলা মই ৰ'ষ্ট কৰিলোঁ সেইখিনি গুড়া কৰিব, তাত এচামুচ জিৰা পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ, আৰু অকণমান মিঠাতেল, আৰু শেষত মই অকণমান টেঙাৰ ৰস দি পেলাই ভালকৈ গোটেই মছলাখিনি মিলাই ল'লোঁ। আৰু মই মছলাখিনি বনাই ল'লোঁ। আৰু এতিয়া মই যিকেইটা জলকীয়া ফালি লৈছোঁ তাৰ ভিতৰত সোমোৱাই দিম। হাতেৰে সোমাই দিওঁ, হাতটো ধুই পেলাব লাগিব ভালকৈ। এনেকৈ ইয়াত মই জোখ অনুসাৰে নিমখো দিছোঁ। নিমখটো আচলতে নিজৰ জোখৰ মতে দিব লাগে আৰু ভাল হয়। দিয়া ইয়াতকৈ যদি জলকীয়াকেইটা ডাঙৰ হয় আৰু ভাল হয়। অলপ গুটি থাকিলে, কাৰণ ইমান হাত পুৰি গৈছে, মই হাতেৰে গুচালোঁ যে, গ্ল'ভ এযোৰ পিন্ধি ল'ব লাগে আচলতে। এয়া দেখিছেনে, সদায় মই ভিডিঅ' কৰোঁতে হাঁহকেইটা আহি যাব, সিহঁতৰো খাব হয়। এয়া এনেকৈ গোটেইকেইটা জলকীয়াটো মই এইখিনি ভৰাই দিওঁ। চামুচখিনি ভৰাবলৈ দিগদাৰ পাইছোঁ, সেইকাৰণে হাতেৰে ভৰাই দিওঁ। এয়া বনাই আছোঁ, এটালৈকে ভৰাই দিছোঁ। মই ভিডিঅ' কৰোঁতে সকলোৱে মোক ডিষ্টাৰ্ব দিছে, কাৰণ ভাত খাইছে, তাৰ পৰাও চিঞৰিছে। হাঁহ মানুহ চব এয়া জলকীয়াটো একটু ফ্ৰেছ হৈ থাকোঁতে বনালে আচলতে বেছি ভাল হয় ভাত খাই যে। মোৰ এদিন কৈছোঁ, এদিন আচলতে থাকি গ'ল জলকীয়াখিনি, সময় নাপালোঁ, অকণমান শুকোৱাৰ নিচিনা হৈ গ'ল।
মছলাটোৰ ওপৰতে কথা আছিলে, মছলাটো ভালকৈ সোমালে আৰু তেলত যদি ভালকৈ তেলখিনি ভালকৈ দি দিয়ে তেতিয়া ধুনীয়াকৈ মছলাখিনি ভৰাই ল'লোঁ। আৰু এতিয়া মই এটা পাত্ৰ আচলতে মোৰ এতিয়া বটল নাই, কিন্তু বটল নাই কাৰণে মই এটা চিচাৰ পাত্ৰতে থ'ম, পাছত বটলটো এনেকৈ ভৰাই থ'ম। সেনেকৈ ধুনীয়াকৈ ভৰাই লৈছোঁ আৰু তেলত পূৰা ডুবাই থ'ব লাগিব। এইখিনি মই ইয়াতে ভৰাই দিছোঁ, গোটেইখিনি এটা পৰি গৈছে, ভৰাই দিছোঁ। আৰু লগতে অলপ মিঠাতেল দি দিছোঁ, মিঠাতেল দি পেলাই এইখিনি মতে বটল এটাত দিলে আচলতে ভাল আছিলে, কিন্তু মই এতিয়া বটল নাই, সেই চিচাৰ পাত্ৰতে ভৰাই দিছোঁ। আৰু ধুনীয়াকৈ লৰাই দিম এতিয়া, হৈ গ'ল। দুদিনমান ৰ'দত দিলে হৈ যাব। জলকীয়া আছে সেইবোৰ মছলা দি ভঙা এনেকৈ খাই চাবচোন বাৰু কেনেকুৱা পায়, এনেকৈ বনাইও চাব আচলতে ভাল লাগে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব, আৰু যিসকল লোকে মোৰ চেনেলটো নতুনকৈ চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই।